এক প্ৰকাৰে ক'ব লাগিব যে বিশেষকৈ অসমৰ বৃহত্তৰ আদিবাসী ৰাইজৰ বা আদিবাসী জনগোষ্ঠীটোৰ যিসমূহ আচলতে তেওঁলোকৰ সমস্যা, মূলতে সমস্যাসমূহ কোনো এক চৰকাৰে সমস্যাসমূহ কিন্তু গুৰুত্ব নিদিলে। সমস্যাসমূহ এক প্ৰকাৰে সমস্যা হৈ ৰ'ল, নোলাল কোনো সমাধান সূত্ৰ। তেওঁলোকে যি বিচাৰিছিলে বিশেষকৈ মাটিৰ পট্টা বিচাৰিছিলে, চাহ শ্ৰমিকৰ যি দৈনিক ভাত্তা বৃদ্ধি হ'ব লাগে। আদিবাসী সমাজটো বা আদিবাসী জনগোষ্ঠীটোৰ বিভিন্ন তেওঁলোকৰ সমস্যা আছে, এই সমস্যাসমূহ আচলতে সমাধান হ'ব লাগিছিল, কিন্তু কোনো এক চৰকাৰে, সেয়া কংগ্ৰেছ হওক বিজেপি হওক, কোনো এক চৰকাৰে এই সমস্যাৰ সমাধান সূত্ৰ আজিকোলৈকে উলিয়াই নিদিলে। তাৰে প্ৰতি লক্ষ্য ৰাখি কাইলৈৰ দিনটোত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব ওদালগুৰি জিলাত। আৰু এই সমগ্ৰ যি প্ৰতিবাদী কাৰ্য বা গণসমাৱেশৰ যি কাৰ্য হ'ব, এই গণসমাৱেশৰ কাৰ্যক লৈ আজি আহি উপস্থিত হৈছোঁ ওদালগুৰি আছাৰ যিগৰাকী সভাপতি বাবুল পাইক, তেখেতৰ সৈতে পোনপটীয়াকৈ জানিম কাইলৈৰ দিনটোত অৰ্থাৎ 6 নৱেম্বৰ তাৰিখে আপোনালোকে ওদালগুৰি পাবলৈ সাজু হৈছে। ইয়াৰ দ্বাৰাই অসম চৰকাৰক আপোনালোকে বাৰ্তা প্ৰেৰণ কৰিব যে আদিবাসী জনগোষ্ঠীৰ বিভিন্ন সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত বিশেষকৈ কি ক'ব, যিটো চৰকাৰ আহিছে গৈছে সলনি হৈছে, বিজেপি চৰকাৰেও এতিয়া দুটাকৈ কাৰ্যকাল কৰি আছে। আদিবাসী জনগোষ্ঠীৰ যিসমূহ সমস্যাৰ কথা তেওঁলোকে সমাধান কৰাৰ কথা কৈছিলে, বিশেষকৈ বহু সমস্যা, জনজাতিকৰণৰ মাটিৰ পট্টা, সেই সমস্যা সমাধান নহ'ল। কাইলৈ আপোনালোকে যি গণসমাৱেশৰ কাৰ্যসূচী ৰূপায়ণ কৰিব, কি ক'ব আৰু কি দাবী আপোনালোকে সম্বলিত উত্থাপন কৰিব কাইলৈ দিনটোত? হয়, নিশ্চিতভাৱে অহাকালি 6 নৱেম্বৰ তাৰিখ, আৰু এই 6 নৱেম্বৰ তাৰিখে আমি ওদালগুৰিৰ যিটো মাজমজিয়া বা ওদালগুৰি যি নলবাৰী খেলপথাৰ আছে, সেই খেলপথাৰত আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছা ওদালগুৰি জিলা সমিতিৰ উদ্যোগত আৰু বিভিন্ন আদিবাসী যিখিনি জাতীয় দল সংগঠন আছে, জাতীয় দল সংগঠন আৰু বিভিন্ন আদিবাসী সমাজৰ সহযোগত আমি এই বিশাল গণসমাৱেশ আমি আয়োজন কৰিছোঁ। আৰু এই যিটো বিশাল গণসমাৱেশটো আয়োজন কৰাৰ মেইন যিটো উদ্দেশ্য আপোনালোকে জানে যে অসমত বসবাস কৰি থকা শোষিত নিষ্পেষিত এই আদিবাসীসকলৰ যি জ্বলন্ত যিবিলাক সমস্যা, এই জনজাতিকৰণৰ মৰ্যাদা চৰকাৰে কিন্তু বহু ইলেকশ্যনৰ বৈতৰণি পাৰ হ'ল, কিন্তু ইলেকশ্যনৰ বৈতৰণি সময়ত তেখেতসকলে বহুতো প্ৰতিশ্ৰুতি দিয়ে, কিন্তু প্ৰতিশ্ৰুতি আজিলৈকে পূৰণ কৰিবৰ কাৰণে সক্ষম নহ'ল। তাৰ সমান্তৰালভাৱে যে চাহ শ্ৰমিকৰ যিটো দৈনিক মজুৰি 551 টকালৈ বৃদ্ধি কৰিব লাগে বুলি আদিবাসী ছাত্ৰ সন্থাই বিভিন্ন আন্দোলনৰ যোগেদি, বিভিন্ন স্মাৰক পত্ৰৰ যোগেদি দাবী উত্থাপন কৰি থকা হৈছে, কিন্তু আজি কপতিও কিন্তু অসমৰ এই বিজেপি চৰকাৰ বা কেন্দ্ৰত থকা বিজেপি চৰকাৰে কোনো ধৰণৰ কিন্তু আমাৰ এই দাবীবিলাক পূৰণ কৰি দিয়া নাই। সমান্তৰালভাৱে যি আদিবাসীসকলক যি ভূমি পট্টা দিয়াৰ কথা আছিল, এই ভূমি পট্টা আজিলৈকে কিন্তু কোনো এটা আদিবাসী পৰিয়ালে এই পৰ্যন্ত ভূমি পট্টা পোৱা নাই। আৰু এই তিনিটা মেইন যিটো দাবীক লৈ আমি অহাকালি ওদালগুৰিৰ মাজমজিয়াত আমি 1 লক্ষাধিক লোকেৰে আমি ওদালগুৰি কঁপাবৰ কাৰণে ইতিমধ্যে আমি যুঁজা চলাইছোঁ। আৰু ইতিমধ্যে অহাকালি যিটো সমগ্ৰ ওদালগুৰি জিলাৰ সমগ্ৰ চাহ বাগিচা স্তব্ধ হৈ যাব, এই কথাটো স্পষ্ট। কাৰণ সকলো চাহ শ্ৰমিকে কালি স্বতঃস্ফূৰ্তভাৱে ওলাই আহিব আৰু এটাই চিঞৰ আমি দিব বিচাৰিম অহাকালি যে 2026 বৰ্ষৰ আগে কিন্তু আমাক ST আমাক লাগিবই, অনুসূচীকৰণৰ মৰ্যাদা আমাক লাগিবই, আৰু চাহ শ্ৰমিকৰ মজুৰি 551 টকালৈ বৃদ্ধি কৰিব লাগিব, ভূমি পট্টা আমাক দিব লাগিব। কাৰণ বিজেপি চৰকাৰে কেৱল মাত্ৰ প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰতিশ্ৰুতি যিটো ফুলজাৰি তেখেতসকলে মাৰিছে, কিন্তু আজি তাৰিখলৈকে তেখেতসকলে কাৰ্যকৰী কৰিবৰ কাৰণে সক্ষম হোৱা নাই। আজি জনজাতিকৰণৰ মৰ্যাদা যিখন বিল আজি ৰাজ্যসভাত ওলোমাই ৰখা হৈছে, কেৱল মাত্ৰ তেখেতসকলে ৰাজনীতিকৰণ কৰি এই জনজাতিকৰণৰ যিটো প্ৰক্ৰিয়া ত্বৰান্বিত কৰা নাই, যাৰ ফলস্বৰূপে এইবাৰ আদিবাসীসকলক ক্ষোভিত হৈছে, আদিবাসী ছাত্ৰ সন্থা ক্ষোভিত হৈছে। আৰু যিহেতুকে আপোনালোকে দেখিবলৈ পাইছে ডিব্ৰুগড়, তিনিচুকীয়া, ঢেকীয়াজুলিৰ পৰা আদি কৰি অহাকালি 6 নৱেম্বৰ তাৰিখে ওদালগুৰিটো ঠিক তেনেকুৱাকৈ আমি প্ৰতিবাদী কাৰ্যসূচী আমি ৰূপায়ণ কৰিম। আৰু ওদালগুৰি চহৰৰ মাজমজিয়াত আমি বৃহৎ প্ৰতিবাদী সমদলৰ কাৰ্যসূচী আমি ৰূপায়ণ কৰিবৰ কাৰণে গৈ আছোঁ। আৰু তাতে 1 লক্ষাধিক লোক তাতে কিন্তু সমাগম হ'ব। আৰু স্পষ্ট বাৰ্তা আমি চৰকাৰক অহাকালি আমি দিব বিচাৰিম যে আমাক জনজাতিকৰণৰ মৰ্যাদা লাগিব। STৰ চাৰ্টিফিকেট যেতিয়ালৈকে আমাৰ হাতত নাহে তেতিয়ালৈকে আমি এই চৰকাৰক আমি বিশ্বাস নকৰোঁ। আৰু যেতিয়ালৈকে আমাৰ ভূমি পট্টা আমাৰ হাতলৈকে নাহে তেতিয়ালৈকে কিন্তু এই বিজেপি চৰকাৰৰ প্ৰতিশ্ৰুতি আমি কেতিয়াও ভুল নাযাওঁ। চাহ শ্ৰমিকৰ হাজিৰা 250 টকাৰ পৰা 551 টকালৈ বৃদ্ধি যেতিয়ালৈকে নহ'ব তেতিয়ালৈকে কিন্তু চৰকাৰে যিবিলাক প্ৰতিশ্ৰুতি দি আহিছে আমি কেতিয়াও বিশ্বাস নকৰোঁ। অসম চৰকাৰৰ যিগৰাকী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈ আছে যে অহা 25 নৱেম্বৰ তাৰিখে তেখেতসকলে প্ৰতিবেদন দাখিল কৰিম বুলি কৈছে, কিন্তু প্ৰতিবেদন দাখিল কৰিলেই নহ'ব, কেন্দ্ৰ চৰকাৰলৈ তেখেতসকলে বাৰ্তা এটা পঠাব লাগিব যে অসমত থকা শোষিত নিষ্পেষিত আদিবাসীসকলক জনজাতিকৰণৰ মৰ্যাদা দিব লাগিব। আৰু যিহেতুকে 2019 চনত যি বিল উত্থাপন হৈছিল ৰাজ্যসভাত, সেই বিলটো কিহৰ কাৰণে ত্বৰান্বিত হোৱা নাই এই কথাটো চৰকাৰ আজি তাৰিখলৈ কিন্তু স্পষ্টীকৰণ আমালৈ কিন্তু দিয়া নাই। সেইকাৰণে আমি ক'ব বিচাৰিছোঁ
যে জনজাতিকৰণৰ মৰ্যাদা আমাক লাগিবই আৰু চাহ শ্ৰমিকৰ হাজিৰা 551 টকা লাগিব আৰু ভূমি পট্টা কিন্তু আমাক লাগিব। এই কথাটো স্পষ্টভাৱে আজি আমি আপোনালোকৰ এই সংবাদ মাধ্যম যোগেদি আমি জনাই দিব বিচাৰিছোঁ। আৰু অহাকালি যি 6 নৱেম্বৰ তাৰিখে যাতে সকলোৱে ওলাই আহে, দলে বলে নিস্বাৰ্থভাৱে যাতে কোনো ৰাজনীতিৰ ছত্ৰছায়াত নাথাকি সকলোৱে যাতে ওলাই আহিব লাগে। আৰু এই বৃহৎ যি গণ আন্দোলন অহাকালি হ'ব, যি বৃহৎ যি প্ৰতিবাদী কাৰ্যসূচী অহাকালি ৰূপায়ণ হ'ব। কাৰণ আজি আদিবাসীসকলক কেৱল মাত্ৰ মাহিয়াৰী দৃষ্টিৰে চোৱা হৈছে। আদিবাসীসকলক যি ধৰণে চৰকাৰে শাসন কৰিব লাগিছিল, কেৱল আৰু কেৱল মাত্ৰ আমাক শোষণ কৰা আমি দেখিবলৈ পাইছোঁ। আদিবাসীৰ ভোট লৈ যিটোকে বিজেপি চৰকাৰ অসমত হৈছিলে, কিন্তু এই বিজেপি চৰকাৰে আজি পাবলুটি মাৰিছে। কিন্তু আদিবাসীসকলৰ যিটো সমস্যা আজি সমস্যাই হৈ থাকিল, কিন্তু আজি কুপতিও কোনো এটা সমস্যা দূৰকৰণ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ আমি দেখিবলৈ পোৱা নাই। এটা কথা সুধিব বিচাৰিছোঁ, আদিবাসী জনগোষ্ঠীটোৰ উত্তৰণৰ ক্ষেত্ৰত বিজেপি চৰকাৰে বিভিন্ন আঁচনিসমূহ লোৱা পৰিলক্ষিত হৈছে। এটি কুলি দুটি পাতৰকে হওক বা আদৰ্শ বিদ্যালয় নিৰ্মাণ কৰা হৈছে, বিশেষকৈ ৰিজাৰ্ভৰ চাকৰি ক্ষেত্ৰত ৰিজাৰ্ভ ৰখা হৈছে 3%। অন্যান্য কিছুমান আঁচনিয়ে বিশেষকৈ লৈছে আদিবাসী জনগোষ্ঠীৰ উত্তৰণৰ ক্ষেত্ৰত বা চাহ জনগোষ্ঠীটোৰ উত্তৰণৰ ক্ষেত্ৰত। কিন্তু এটা কথা ক'ব লাগিব যে আপোনালোকৰ যি মূলতঃ যি দাবীসমূহ আছিল, সেই দাবীসমূহ যেন ক'ৰবাত এতিয়াও গুৰুত্ব পোৱা নাই। আনহাতে আৰু এটা কথা আপোনালোকক জানিব বিচাৰিছোঁ, যি বিজেপি চৰকাৰৰ দিনত যি কেন্দ্ৰীয় মন্ত্ৰী আছিলে ৰাজেন গোহাঁই, বৰ্তমান তেখেত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী, আৰু আজি তেখেতে জাতীয় যি ৰাজনৈতিক দল অজাপা অসম জাতীয় পৰিষদ তেওঁ যোগদান কৰিছে। ইয়াৰ পূৰ্বে তেখেতে এটা কথা কৈছিলে যে 6 জনগোষ্ঠীৰ যি জনজাতিকৰণ, সেই 6 জনগোষ্ঠীৰ জনজাতিকৰণ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হোৱাটো কেতিয়াও নিবিচাৰে। হয় হয়, নিশ্চিতভাৱে আপোনালোকে দেখিবলৈ পাব যে আদিবাসী জনগোষ্ঠীক যিটোকে কিছুমান আঁচনি তেখেতসকলে দিছে, নিদিয়া নহয়। এই আঁচনিবিলাক গ্ৰহণ কৰিবই, কাৰণ যি চৰকাৰ আহিলেও আঁচনি দিবই। কিন্তু আমাৰ যিবিলাক মূল যিবিলাক সমস্যা, কাৰণ আজি তাৰিখত যদি আমাক ST-কৰণ কৰি দিয়ে, তেতিয়াহ'লে নিশ্চিতভাৱে চৰকাৰখনৰ ক্ষেত্ৰত আমি কিবা এটা চিন্তা কৰিব পাৰিম। কিন্তু ভূমি পট্টা যিহেতুকে চৰকাৰক আমি দিব লাগিব দাবী উত্থাপন কৰি আছোঁ, কিন্তু দিয়া নাই। কিন্তু আজি তাৰিখত যিবিলাক এটি কুলি দুটি পাতৰ যিটো আঁচনি তেখেতে ওলাইছে, চাহ শ্ৰমিকক কেৱল মাত্ৰ ভোটৰ স্বাৰ্থতহে এইবিলাক আঁচনি আচলতে বনাইছে। কিন্তু চৰকাৰে আচলতে আদিবাসী জনগোষ্ঠীক যিখিনি সদিচ্ছা থাকিব লাগিছিল এই আমাৰ যিবিলাক সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত, সেইবিলাক কিন্তু আজি তাৰিখত কিন্তু তেখেতসকলে সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই। আৰু আচলতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আচলতে আদিবাসী জনগোষ্ঠীৰ যে এটা সদিচ্ছা থাকিব লাগে, জনজাতিকৰণৰ মৰ্যাদাৰ যিখিনি মূল যিবিলাক সমস্যাবিলাক আছে, এই সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰত কিন্তু সদিচ্ছা আমি দেখিবলৈ পোৱা নাই। কেৱল মাত্ৰ তেওঁ ৰাজনীতিৰ ওপৰত ৰাজনীতি তেখেতসকলে কৰি আছে। কেৱল মাত্ৰ তেখেতসকলে এই কণা সাহস যিবিলাক পতান দিয়ে, সেই পতানৰ দৰে কিছুমান আঁচনিবিলাক ছটিয়াই দিয়া হৈছে। আৰু কেৱল মাত্ৰ এই 26ৰ নিৰ্বাচন কেনেকৈ তেখেতসকলে পাৰ কৰিব পাৰে, তাৰ কাৰণে কিছুমান আঁচনিবিলাক ধাৰ্য কৰি তেখেতসকলে আদিবাসী জনগোষ্ঠীৰ মাজত তেখেতসকলে ছটিয়াই দিছে যে কি ধৰণে আমি চাহ শ্ৰমিকৰ ভোটটো লওঁ, কি ধৰণে আদিবাসী জনগোষ্ঠীৰ ভোট লওঁ। কিন্তু 26ত কিন্তু আমি 26ৰ আগত যদি আমাৰ সমস্যাবিলাক দূৰ নহয়, কিন্তু এই বিজেপি চৰকাৰক কিন্তু অসমৰ আদিবাসী জনগোষ্ঠীয়ে কিন্তু এশকনি দিবৰ কাৰণে কিন্তু ইতিমধ্যে কঁকালত টঙালি বান্ধিছে। এই কথাটো স্পষ্ট। ওদালগুৰি জিলাৰ প্ৰায় 30খনকৈ চাহ বাগিচা আছে, অৰ্থাৎ কাইলৈ দিনটোত যি 30খনকৈ চাহ বাগিচা, এই 30খনকৈ চাহ বাগিচা সম্পূৰ্ণ স্তব্ধ হৈ যাব নেকি? হয়, নিশ্চিতভাৱে। কাৰণ অহাকালি যি ওদালগুৰি যিটো চতুষ্পভাৱে সকলো চাহ শ্ৰমিকে ওলাই আহিব। কাৰণ চাহ শ্ৰমিকে আজি 250 টকাত পেটত গামোচা বান্ধি তেখেতসকলে হাড় ভঙা পৰিশ্ৰম কৰি 250 টকা তেখেত হাজিৰা কৰি আছে। আৰু এই 250 টকা এটা পৰিয়াল চলোৱাত কিমান কঠিন হয়, সেই আমাৰ আই মাতৃসকলেহে জানে। এই 250 টকাৰ হাজিৰা যদি হিমন্ত বিশ্ব শৰ্মা দিওঁ, তেনেহ'লে তেওঁ জানো নিজৰ পৰিয়াল চলাব পাৰিব? মোদী ডাঙৰীয়াক যদি আমি 250 টকাৰ তেওঁক যদি আমি দিওঁ, তেওঁৰ পৰিয়াল চলাব পাৰিব নেকি? নোৱাৰে। সেইকাৰণে অহাকালি যিহেতুকে চাহ শ্ৰমিক ৰাইজে 551 টকা লাগিব বুলি দাবী উত্থাপন কৰিবৰ কাৰণে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিব। আৰু চাহ শ্ৰমিকে যেতিয়া বাগানত কাম কৰিব নাযাব, তেতিয়া অট'মেটিক কিন্তু চাহ বাগিচা স্তব্ধ হৈ যাব, বন্ধ হৈ যাব। কাৰণ ভূমি পট্টা আজি তাৰিখলৈকে চৰকাৰে দিয়া নাই। এই ভূমি পট্টাবিলাকৰ সমস্যাৰ ক্ষেত্ৰত দাবী উত্থাপন কৰিবৰ কাৰণে কালি এটা চৰকাৰক হুংকাৰ দিবৰ কাৰণে কালি কিন্তু সকলোৱে কিন্তু ওলাই আহিব আৰু চাহ বাগিচাবিলাক অট'মেটিক কিন্তু বন্ধ হৈ যাব। এই কথাটো স্পষ্ট। কাইলৈ দিনটোত হ'বলগীয়া গণসমাৱেশ সম্পূৰ্ণ গণতান্ত্ৰিকভাৱেই হ'ব। নিশ্চিতভাৱে আমাৰ আদিবাসী ছাত্ৰ সন্থাৰ যিমান আমাৰ গণ আন্দোলন হৈছে বা আন্দোলন কাৰ্যসূচীবিলাক হৈছে গণতান্ত্ৰিক হ'ব। আৰু এই গণতান্ত্ৰিক আন্দোলনৰ ভাষা যদি চৰকাৰে বুজি নাপায়, তেতিয়াহ'লে নিশ্চিতভাৱে অনাগত দিনত কিন্তু এই গণতান্ত্ৰিক আন্দোলন জংগী আন্দোলনলৈ পৰিণত হ'ব। কাৰণ চৰকাৰে আচলতে
গণতান্ত্ৰিক আন্দোলনৰ ভাষা বুজি নাপায় চৰকাৰে কেৱল আৰু কেৱল মাত্ৰ অস্ত্ৰ ঝনঝনি থকা কিছুমান আন্দোলনহে আচলতে বুজি পায় যাৰ ফলস্বৰূপে আমি গণতান্ত্ৰিক আন্দোলন কৰাৰ কাৰণে চৰকাৰে আমাৰ ওপৰত একো সদিচ্ছা তেখেতে প্ৰয়োগ কৰা নাই কিন্তু আমি দেখিবলৈ পাইছোঁ অন্যান্য জনগোষ্ঠীৰ যথেষ্ট সা সুবিধা বিভিন্ন সমস্যাৰ ক্ষেত্ৰত তেখেতসকলক কিন্তু দূৰ কৰিবৰ কাৰণে সক্ষম হৈছে কিন্তু আদিবাসী জনগোষ্ঠীৰ ক্ষেত্ৰত কিন্তু চৰকাৰে মাহিয়াৰ দৃষ্টিৰে কিন্তু আমাক চাই আছে শেষত এটা কথা সুধিব বিচাৰিছোঁ যিহেতু আদিবাসী জনগোষ্ঠীটো হওক বা চাহ জনগোষ্ঠীটোৱে নহওক কিয় দুয়োটা জনগোষ্ঠী খাটি খোৱা জনগোষ্ঠী দুয়োটা জনগোষ্ঠী অবিহনে হয়তো অসমৰ মানুহে একাপ চাহ যি ৰাতিপুৱা শুই উঠি খাই হয়তো সেই চাহকাপ নাপালেহেঁতেন যদিওবা ব্ৰিটিছে আনিছিলে কিন্তু এক প্ৰকাৰে ক'ব লাগিব যে এইসকল লোক যদি নাখাটিলে হয় হয়তো আজি অসমৰ লোকে একাপ চাহ বা অসম যি আজি বিখ্যাত হৈ পৰিছে চাহৰ কাৰণে বিশেষকৈ চাহৰ পৰা যথেষ্ট ৰাজহ অসম চৰকাৰে লাভ কৰিছে এই চাহৰ ৰাজহ হয়তো অসম চৰকাৰে নাপালে শেষত সুধিব বিচাৰিছোঁ কালি যি আপোনালোকে গণসমাৱেশৰ কাৰ্যসূচী গ্ৰহণ কৰিব ওদালগুৰিৰ যিসমূহ আদিবাসী জনগোষ্ঠীৰ লোক বা চাহ বাগানত তেওঁলোকে কাম কৰা সকলো ইয়াত আগভাগ তেওঁলোকে ল'ব বিশেষকৈ কিমানমান লোকৰ সমাগম ইয়াতে ঘটিব আৰু আপোনালোকে অকল আদিবাসী আশা ইয়াত থাকিব নে আশাৰ লগত অন্যান্য যিসমূহ আপোনালোকৰ আদিবাসী জনগোষ্ঠীৰ দলসমূহ আছে বিশেষকৈ সংগঠনসমূহ আছে তেওঁলোকে আপোনালোকে সহযোগিতা কৰিব নিশ্চিতভাৱে আদিবাসী ছাত্ৰ সন্থাই যিহেতুকে উদ্যোগ লৈছে আদিবাসী জানি শক্তি সংগঠনে উদ্যোগ লৈছে আৰু ইয়াত আমাৰ অসম যি চাহ মজদুৰ সংঘ আছে এই অসম চাহ মজদুৰ সংঘ আমাক আৰু পোনপটীয়াভাৱে আমাক সমৰ্থন আগবঢ়াইছে তেখেতসকলৰ সহযোগ আমাক কৰি আছে তাৰপিছত যিবিলাক নেকি আমাৰ বিদ্ৰোহী যি আদিবাসী সংগঠনবিলাক আছে যিবিলাক আলোচনাপন্থী বা যুদ্ধবিৰতি যিখিনি সংগঠন আছে তেখেতসকলেও আমাৰ সৈতে সমৰ্থন আগবঢ়াইছে তাৰ উপৰিও যি আৱা যিটো মহিলা সংগঠন আছে এই মহিলা সংগঠনো আমাক কিন্তু সহায় সহযোগিতা কৰিছে তাৰ উপৰিও যিখিনি আমাৰ আদিবাসী যিখিনি সমাজবিলাক আছে এই সমাজবিলাকো কালি স্বতঃস্ফূৰ্তভাৱে ওলাই আহি আমাক সমৰ্থন জনাব আৰু সমৰ্থন জনাই আমি প্ৰায় 1 লক্ষাধিক লোকৰ আমি পৰিকল্পনা কৰিছোঁ বা টাৰ্গেট লৈছোঁ 1 লক্ষাধিক লোকৰ সমাগমেৰে এই প্ৰতিবাদী কাৰ্যসূচী কাইলৈ ৰূপায়ণ হ'ব আৰু আমি ভাবিছোঁ যে এই যিটো চিঞৰ এই চিঞৰত ওদালগুৰি জিলা অহাকালি সাংঘাতিক ধৰণে কঁপি উঠিব আৰু দিল্লী দিছপুৰে কিন্তু সেও মানিব লাগিব এই কথা স্পষ্ট অকল ওদালগুৰিতেই চিঞৰ থাকিব নে সমগ্ৰ অসমৰ লগতে ভাৰতত বিয়পি পৰিব কালি দিনটো আপোনালোকৰ ওদালগুৰিৰ পৰা যে চিঞৰ যাব আৰু নিশ্চিতভাৱে কালি যিহেতুকে আমি হুংকাৰ দিম অসম চৰকাৰ BTR চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰলৈ এই হুংকাৰটো যাব এই বাৰ্তাটো আমি কাইলৈ এই যি 1 লক্ষাধিক লোক যে সমাগম হ'ব এই 1 লক্ষাধিক লোকৰ গণহুংকাৰেৰে আমি অসম চৰকাৰ আৰু ভাৰত চৰকাৰক কালি আমি এই বাৰ্তাটো মানে প্ৰেৰণ কৰিবৰ কাৰণে আমি ইতিমধ্যে মানে পৰিকল্পনা কৰিছোঁ নিশ্চয়কৈ ক'ব লাগিব প্ৰায় 1 লক্ষাধিক আদিবাসী জনগোষ্ঠীৰ লোকে কাইলৈ দিনটোত ওদালগুৰিৰ যি ৰাজপথ সেই ৰাজপথ কঁপাবলৈ সাজু হৈছে বিশেষকৈ গণতান্ত্ৰিকভাৱে লোৱা যি প্ৰতিবাদী সমদল সেই প্ৰতিবাদী সমদলত এক প্ৰকাৰে ক'ব লাগিব ওদালগুৰি জিলাৰ যি 30খনকৈ চাহ বাগিচা এই 30খনকৈ চাহ বাগিচাত বসবাস কৰি থকা যিসমূহ আদিবাসী লোক তেওঁলোকে এই যি প্ৰতিবাদী সমদল তেওঁলোকে অংশগ্ৰহণ কৰিব এক প্ৰকাৰে ক'ব লাগিব কাইলৈৰ দিনটোত ওদালগুৰি জিলাৰ যি 30খনকৈ চাহ বাগিচা সেয়া সম্পূৰ্ণ স্তব্ধ হৈ পৰিব ইতিমধ্যে ওদালগুৰি জিলা সমিতিৰ যি সভাপতি বাবুল পাইকে এই কথা সদৰি কৰিছে বা এই কথা জনাইছে নিশ্চয়কৈ ক'ব লাগিব যে আদিবাসী জনগোষ্ঠীটো উত্তৰণৰ ক্ষেত্ৰত চৰকাৰে যেনেধৰণৰ ভূমিকা গ্ৰহণ কৰিব লাগিছিল সেয়া ভূমিকা গ্ৰহণ নকৰিলে সমাগত যি 2026 বিধানসভা নিৰ্বাচন সেই বিধানসভা নিৰ্বাচনৰ পূৰ্বে যদি বিশেষকৈ আশাই দাবী কৰা বা আশাৰ লগতে যিসমূহ দল সংগঠন বিশেষকৈ আদিবাসী জনগোষ্ঠীটোৰ লগত জড়িত যিসমূহ দল সংগঠনে দাবী কৰা যিসমূহ তেওঁলোকে সমস্যা বা দাবী সেই সমস্যাসমূহ যদি সমাধান নকৰে নিশ্চয়কৈ তেওঁলোকে 26ৰ যি বিধানসভা নিৰ্বাচনত তেওঁলোকে বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হ'ব আৰু সেই কথা ইতিমধ্যে সদৰি কৰিছে ওদালগুৰি জিলা সমিতিৰ সভাপতি বাবুল পাইকে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত